নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশমমান শ্ৰেণীৰ বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ চেপ্টাৰৰ অনুশীলনীসমূহ বুজিবলৈ চেষ্টা কৰিম অনুশীলনী 1.1 প্ৰথম প্ৰশ্নটোত আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা তো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কেনেদৰে আমি গসাউ উলিয়াম বলা আমি চাওঁ তো পলম নকৰি পোনে ভিডিঅ'টো আৰম্ভ কৰোঁ 135 আৰু 225 গসাউ উলিয়াব লাগিব প্ৰথমতে সংখ্যা দুটাৰ ভিতৰত কোনটো ডাঙৰ আমাক বাছি উলিয়াব লাগিব 225 obviously 135 তকৈ ডাঙৰ তো 225 টো আমি ভাজ্য হিচাপে ৰাখিম আৰু 135 ক আমি ৰাখিম ভাজক হিচাপে তো আমি প্ৰথমতে 135 ৰে 225 হৰণ কৰিম 225 135 একবাৰ 90 হৈ গেল এতিয়া 135 আৰু 90 ৰ মাজত আকৌ আমি হৰণ কৰিম 135 ৰ ডাঙৰ 135 টো ভাজ্য হিচাপে ৰাখিলো 90 ৰে 135 হৰণ যাব একবাৰ 90 45 থাকি যাব এতিয়া 90 আৰু 45 ৰ মাজত আকৌ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম 90 টো ভাজ্য হিচাপে থাকিব 45 ইনটু কি হ'ব 2 প্লাস কিমান 0 হৈ যাব 90 হৰণ দুইবাৰ যাব মাইনাস কৰিলে 0 হ'ব অৰ্থাৎ ভাগশেষ 0 নোহোৱালৈকে ভাজক কিমান থাকিল ভাজক 45 থেকে 225 আৰু 135 ৰ গসাউ কিমান হ'ব গসাউ হ'ব 45 এতিয়া আমি অনুশীলনী 2 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম 2 নম্বৰ প্ৰশ্নটো আছিল দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q কোনোবা অখণ্ড সংখ্যা তো আমাক দেখুৱাব লাগিব তো প্ৰথমতে আমি ধৰি লম ধৰা হল যিকোনো যোগাত্মক অখণ্ড সংখ্যা a = a আৰু b = কি 6 ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি আমি পাম a = 6q + r য'ত 0 > কি হ'ব পাৰে r হ'ব পাৰে আৰু r টো সদায় 6 তকৈ সৰু হ'ব ভাজকতকৈ সৰু হ'ব ভাজকতকৈ কি হ'ব সৰু হ'ব এতিয়া যদি r = 0 হয় তেন্তে a = হ'ব 6q যদি r = 1 হয় তেন্তে a = হ'ব 6q + 1 2 r = 3 হয় তেন্তে a = 6q + 3 r = 4 হয় এনেকৈ আমি লিখি যাব লাগিব 6q + 4 5 যেহেতু যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাবোৰৰ কথাহে কোৱা হৈছে therefore তো আমাৰ ইয়াতে 6q + কিন্তু ইয়াতে আমি লিখিব পাৰিম কিন্তু 6q + 2 6q + 4 যুগ্ম অখণ্ড সংখ্যা
therefore যিকোনো যোগাত্মক অখণ্ড সংখ্যাই অখণ্ড সংখ্যাই 6 কিউব প্লাস 1 বা 6 কিউব প্লাস 3 বা 6 কিউব প্লাস 5 আৰ্হিৰ য'ত কিউ কোনোবা অখণ্ড সংখ্যা। এতিয়া অনুশীলনে 3 নম্বৰ প্ৰশ্নটো আমি বুজিবলৈ চেষ্টা কৰিম। 3 নম্বৰ প্ৰশ্নটো আছে 616 জন সদস্যৰ এটা সেনাবাহিনীৰ গোটে 32 জনীয়া সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। দুটা দলেই একে সমান সংখ্যক স্তম্ভত খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকৰ খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? একেবাৰে সহজ। 616 আৰু 32ৰ কি উলিয়াব লাগিব? গসা উলিয়াব লাগিব। তো 616টো আমি জানো 616টো ডাঙৰ আৰু 32টো সৰু। তো 616 32 তো 32 পূৰণ আমি কি লিখিম? 17। এটা 616 হৈ যাব 32 এটা হৈ যাব 608 হৈ যাব। তোমালোকে পূৰণ কৰি চাব পাৰা। এইটো 8 হ'ব। এতিয়া 32 আৰু 8ৰ মাজত আকৌ ইক্লুডেবল বিধি প্ৰয়োগ কৰিম আমি। তো 32টো হ'ব ভাজ্য 8 8 পূৰণ কিমান হ'ব? 4 যোগ কিমান? 0 8 4 গুণে কিমান? 32। যেহেতু ভাগশেষ 0 নোহোৱালৈকে ভাজক কিমান? 8। এতেকে 616 আৰু 32ৰ গসাউ 8। এতেকে স্তম্ভৰ উচ্চতম সংখ্যা হ'ল কিমান? 8টা। তো এনেকৈ আমি সমাধান কৰিব লাগিব। এতিয়া অনুশীলনীৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িম। পৰৱৰ্তী কুৱেশ্যনটো আছে ইক্লুডেড বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি দেখুৱাব লাগিব যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m + 1 নাইবা 9m + 8 আৰ্হিৰ। তো একেদৰে আমাক প্ৰথমতে ধৰি ল'ব লাগিব। ধৰা হ'ল অযুগ্ম অখণ্ড সংখ্যাই এতিয়া a আৰু b ৰ ওপৰত ইউক্লিডেকৰণ বিধি প্ৰয়োগ কৰিলে আমি পাম a equal to 3q plus r where 0 less than equal r less than 3 যদি r equal to 0 হয় তেন্তে r equal to 1 হলে তেন্তে a equal to 3q plus 1 r equal to 3 হলে তেন্তে a equal to কি হ'ব 3q plus 2 r equal to 3 হলে তেন্তে a equal to 3q plus 3 এতিয়া আমি ওপৰত লিখা এটা সংখ্যাৰ ঘন কৰিম a কিউব হলে কি হ'ব 3q হোল কিউব তো কিউব কৰি দিব লাগিব 27q কিউব হৈ যাব ইয়াক আমি লিখিব পাৰিম 3 হোল ইনটু 9q কিউব নাইবা আমি ইয়াক লিখিব পাৰিম 3m য'ত m এ কি বুজাব 9q কিউব বুজাব আকৌ a কিউব ইকুৱেল টু আমি a কিউবৰ আমি কি কৰিব লাগিব ঘন কৰিব লাগিব এতিয়া a +
b হোল কিউব যেটা আমি বীজগণিতীয় ৰাশিত পাইছিলোঁ সেই ফৰ্মুলাটো ইয়াত ভাঙি দিব লাগিব 3q হোল কিউব প্লাস 3q স্কয়ার প্লাস 3q 1 স্কয়ার প্লাস 1 কিউব এতিয়া এইখিনি ভাঙিলে 27q কিউব 27q স্কয়ার প্লাস 9q প্লাস 1 এতিয়া কমন লব লাগিব কমন লৈ লোৱা কমন 3 যাব কমন আমি 3 লম ইয়াতে 9q কিউব প্লাস 9q স্কয়ার প্লাস 3 তো এইখিনি আমি ব্ৰেকেটৰ ভিতৰত ৰখাখিনি আমি m এৰে ৰিপ্ৰেজেন্ট কৰিলো 3m plus 1 এনেকৈ আমি 3m plus 8 আমি দেখাব পাৰিম তো ইয়াৰ পৰা বুজা গল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনই 3m বা 3m plus 1 বা 3m plus 8 আৰ্হিৰ যদি ভিডিওটো ভাল পায় লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিওটোত যদি কিবা ভুল ভ্ৰান্তি দেখা পায় কমেন্টত জনাবলৈ নাপাহৰিব ধন্যবাদ